Mariani Railway Junction de thagia platform de run kuri thagia business shop kan laga vendors kan ge aji dukan kan bon kuri bole railway department pra dia ekta instruction bichide vendors kan pitore hala ulaishe. Railway department laga itu decision ge sub vendors kan protest kurishe 100 employees opore thagia itu vendors kan pura itu decision ge afsos junaishe. আমি ইমান বছৰ পৰা চলাই আছো তো সদ্যহতে কালি আমাৰ এটা দোকানৰ ষ্টাফক ক'লে এছ ছাৰে যে কালিৰ পৰা তোমালোকৰ দোকানটো বন্ধ ৰাখিবা। তো ৰাতি 9টাৰ পিছত হৈছে ল'ৰাটো মোক ফোন কৰিছিলে। ফোন কৰাৰ পিছত মই আমাৰ যিমান সদস্য আছে সবক লৈ আমি এটা আলোচনাত বহিছোঁ। তো তেতিয়া আমাৰ সিদ্ধান্ত হ'ল যে আমাক কেলে বন্ধ কৰিছে, আমাক কোনো কাৰণ বিশেষ দেখাও নাই। তো সেই কথাটোৱে আমি বিচাৰিছোঁ যে আমাক বন্ধ কৰাৰ কাৰণটো দেখাব লাগে। দ্বিতীয়তে আমিতো ৰিভাইজ ৰেণ্ট দি আছোঁ এতিয়ালৈকে, আৰু আগন্তুক যদি ৰিভাইজ ৰেণ্ট মানে ল'ব বিচাৰে সেইটো আমি দিব বিচাৰিছোঁ। আমাক এনেকৈ উৰাই দি লাভ একদম 30লৈকে দিয়া আছে, নৱেম্বৰৰ 30লৈকে দিয়া আছে। আমাৰ এইটো এডভান্স পে'মেণ্ট লয়, 6 তাৰিখে লৈছে। তো গতিকে আমি এইটো বিচাৰোঁ আপোনালোকৰ ওচৰত দিলোঁ। কি কাৰণে আপোনালোকক বন্ধ কৰা বুলি কৈছে? এইটো কোৱা নাই, এতিয়ালৈকে কোৱা নাই। কি বুলি ক'লে? ক'লে ল'ৰাটোক কৈ গ'লে যে কালিৰ পৰা তোমালোকৰ দোকানটো বন্ধ থাকিব। গতিকে এই ল'ৰাটোক পিছত মোক ফোন কৰিলে, মই বাকী যিমান সদস্য আছে চবক লৈ আমি আলোচনা বহিলোঁ, আৰু তাৰপিছতে এতিয়া আপোনালোকে জানে আৰু কি হয়। বন্ধ মানে আপোনালোকৰ দোকান এৰি দিবলৈ কৈছে নেকি? বন্ধ কৰিবলৈ কৈছে, এৰাৰ কথা অৱশ্যে কোৱা নাই, বন্ধ কৰিবলৈ যি তাক কৈছে সেই কথাটো। প্ৰব্লেমটো মানে কালি ৰাতি হঠাৎ আমাৰ ভেণ্ডাৰ এজনক ক'লে এছে কালিৰ পৰা তোমালোকৰ দোকান বন্ধ কৰিবা। এই কথাটো ভেণ্ডাৰে কোৱাৰ পাছত আমি বাকী সবকে খবৰ দিলোঁ। তো আমি কি কাৰণে বন্ধ কৰিম তো একো কোৱা নাই। আমিতো ৰেলে যেনেকুৱা বিচাৰিছে আমি সেইমতে ভাড়া দিছোঁ, ৰানিং মান্থটো ভাড়া দিছোঁ যোৱা 6 তাৰিখে। তো ভাড়া দিয়াৰ পাছত আকৌ বন্ধ কি হ'ব, কি কথা আমি একো বুজা নাই। ইমান দিনৰ পৰা দোকান কৰি খাই আছোঁ আমি, আমাৰ ইমান ভেণ্ডাৰ ইমান দূৰ আছে, তাৰপিছত ইমান পৰিয়াল আছে, জানি ক'ত যাব। কিছুমানে 56, কিছুমানে 45, 90, 40ৰ দোকান আছে। গোটেই জীৱনটো ইয়াতে গুচি গ'ল। এতিয়া আমাক আঁতৰাই দিলে আমি ক'ত যাম? আৰু ৰেলতো ইনষ্ট্ৰাকশ্যন এটা আছে 2022ত অশ্বিনী বৈষ্ণৱ যিটো চাৰ্কুলাৰ উলিয়াইছে, তাত আছে যে পুৰণা দোকানীবিলাকক ৰিনুৱেল দিয়া হ'ব। তো আমাৰ হাৰাবলৈ কি আছে? আজি 1940ৰ পৰা কণ্টেক্ট কৰি আছোঁ। দুটা আছিলে, দুটাৰ পিছত মাহ হ'ল। এতিয়া পিছতে মোৰ নামত 85ৰ পৰা আহিছে। এতিয়া গোটেই জীৱনটো মই ৰেলত পাৰ কৰি দিছোঁ। এতিয়া মোৰ এইজ এবাভ 70। এতিয়া যদি ৰেলে আমাৰ পৰা দোকান লৈ লয় তেতিয়া আমি কি কৰিম? আমাৰতো একো কৰ্ম কৰিবলৈ সময় নাই আৰু এতিয়া। আৰু ভাড়াবিলাকো আমি ৰেলত আপডেটেড দি আছোঁ, ৰেলৱে ভাড়া বঢ়াইছে এইটোও দিছোঁ। এনে ফিল্ডৰ ভিতৰত যিমান ডিভিশ্যন আছে হাইষ্ট ভাড়া আমি দি আছোঁ। মৰিয়নি যাম, এইটো আমি চেলেঞ্জ কৰিব পাৰোঁ। কিন্তু সিহঁতি ৰেলে আমাৰ দোকান লৈ নতুনকৈ টেণ্ডাৰ দিব লৈছে, সেইটো আমি ক'ত যাম? আমি ইমান মানুহ, ইমান ভেণ্ডাৰ, ইমান পৰিয়াল আমি এইটো জীয়াই আছোঁ, খাই আছোঁ, ক'ত যাম? একো কোৱা নাই, আমি ক'ত যাম? আমাৰতো কৰিবলৈ একো নাই এতিয়া।